প্ৰতিটো বিষয়ৰ বিশেষকৈ মাধ্যমিক পৰ্যায়ত ছাবজেক্ট ৱাইজ পিটিআৰটো আমি উলিয়াইছোঁ এতিয়া যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো ছাবজেক্টৰ হ'ব পাৰে আৰ্টছো হয় ছায়েন্সো হয় আৰু আমি ডেডিকেটেড মেথছ টিচাৰ দিব বিচাৰিছোঁ ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছোঁ মেথছৰ সেইটো আমাৰ আগত উল্লেখ নাছিলে যেতিয়া এডভাৰটাইজমেণ্ট হয় ছায়েন্স টিচাৰ বুলি হয় বা ইংলিছ টিচাৰ বুলি আমাৰ কোনো এপইণ্টমেণ্ট নাছিলে ইংলিছ টিচাৰ নহয় আমাৰ আৰ্টছ টিচাৰ বুলিহে হয় এতিয়া আমাৰ ছাৰ্ভিচ ৰুলৰ কাম চলি আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে গতিকে বিষয়ভিত্তিক শিক্ষক নিযুক্তি যাতে হয় এতিয়াৰ পৰা ছায়েন্স বুলি ক'লে ছায়েন্স মেথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ টিচাৰ হিচাপে আৰ্টছ টিচাৰ নহয় আৰ্টছ টিচাৰটো থাকিবই ইংলিছ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে অতি সোনকালে হ'ব ছাৰে জনোৱা মতে আমাৰ নতুন ছাৰ্ভিচ ৰুল আলোচনা হৈ আছে নতুন ছাৰ্ভিচ ৰুল মেথছ টিচাৰ নাই আমাৰ ডেডিকেটেড ইংলিছ টিচাৰ নাই আনকি আমাৰ ডেডিকেটেড অসমীয়া টিচাৰো নাই লেংগুৱেজ টিচাৰো নাই এইকেইদিনত আমি maths teacher, dedicated maths teacher, jot okol mathematics or graduate jone. That